নমস্কাৰ সকলোকে পুনৰ এবাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি হৈছে 20 ফেব্ৰুৱাৰী আৰু আমি 20 ফেব্ৰুৱাৰী ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে এইটো ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ গৈ আছো। এই ভিডিঅ'টো আপোনালোকৰ APSC, ADRE আদি সকলোবোৰ ধৰণৰ আহিবলগীয়া কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু এইখিনি ভিডিঅ' আমি 5 মিনিটৰ ভিতৰতে কভাৰ কৰোঁ এই কাৰেণ্ট এফেয়াৰ্ছ সিৰিজৰ ভিডিঅ'খিনি, যাতে আপোনালোকে 5 মিনিটৰ ভিতৰতে দিনটোৰ সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছ এটা ভিডিঅ'তে জানি ল'ব পাৰে। ঠিক আছে, আপোনালোকে যদি কালি পৰহি আৰু চতুৰ্থী কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'টো চোৱা নাই তেনেহ'লে নিশ্চয় চেক কৰিব, ডেছক্ৰিপশ্যনত লিংকটো থাকিব। ঠিক আছে, তেন্তে আমি আজি ফাৰ্ষ্ট নিউজটোলৈ আহিছোঁ। Government raises funding for development of natural rubber sector for 2 years. গভৰ্ণমেণ্টে নেচাৰেল ৰাবাৰৰ ডেভেলপমেণ্টৰ কাৰণে ফাণ্ডটো ৰেইজ কৰিছে। ইয়াতে আমাৰ জানিবলগীয়া কথাটো হ'ল যে ভাৰতৰ ভিতৰত কোনখন ষ্টেটে আটাইতকৈ বেছি ৰাবাৰ প্ৰডাকশ্যন কৰে। তেনেহ'লে আমি জানিব লাগিব যে পোনপ্ৰথমতে কেৰালা। আটাইতকৈ বেছি ৰাবাৰ প্ৰডাকশ্যন কৰা ভাৰতৰ ষ্টেটখনে হৈছে কেৰালা। তাৰপিছত ত্ৰিপুৰাখন আৰু নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ হায়েষ্ট ৰাবাৰ প্ৰডিউচিং ষ্টেট। তাৰপিছত আহিলে কৰ্ণাটকা। আমি যদি চাওঁ তেনেহ'লে ভাৰতৰ নৰ্থ ইষ্ট আৰু সাউথ ইণ্ডিয়াত আটাইতকৈ বেছিকে নেচাৰেল ৰাবাৰ প্ৰডাকশ্যন কৰা হয়। আমি যদি পৃথিৱীৰ ভিতৰত চাওঁ তেনেহ'লে থাইলেণ্ডত আটাইতকৈ বেছিকে ৰাবাৰ প্ৰডাকশ্যন কৰা হয়। তাৰপিছত ক্ৰমে ইণ্ডোনেছিয়া, দেন চাইনা। ঠিক আছে, মনত ৰাখিব। তাৰপিছত এটা আমি স্কিমৰ কথা পঢ়িম আজি। সেই স্কিমটোৰ নাম হৈছে সুফলম 2024, Startup for Aspiring Leaders and Mentors. এই স্কিমটো এতিয়া ৰিচেণ্টলি ফেব্ৰুৱাৰী মাহৰ 2024 চনত এই স্কিমটো লঞ্চ কৰা হৈছে আৰু এক্সামত আপোনালোকৰ এইটো সুধিব পাৰে যে কোনটো মিনিষ্ট্ৰীয়ে এই স্কিমটো লঞ্চ কৰিছে। তেনেহ'লে সেই মিনিষ্ট্ৰীটো হৈছে ইউনিয়ন মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। Next, third news to hoise Arunachal Pradesh is going to host the final round group stage matches of the 77th National Football Championship, যাক আমি সন্তোষ ট্ৰফি বুলিও কওঁ। ঠিক আছে, 2024 চনৰ সন্তোষ ট্ৰফি ফাইনেল ৰাউণ্ড গ্ৰুপ ষ্টেজ মেটছখিনি কোনখন ৰাজ্যত হ'ব? অৰুণাচল প্ৰদেশ। আৰু এই টুৰ্ণামেণ্টৰ গ্ৰুপ ষ্টেজ মেটছখিনি অলৰেডি হৈ গৈছে আৰু আমি যদি অসমৰ কথা কওঁ, অসমে গ্ৰুপ ডিত টপ কৰি পেলাই এই ফাইনেল গ্ৰুপ ষ্টেজত প্ৰৱেশ কৰিছে আৰু এই খেল 21 ফেব্ৰুৱাৰী অৰ্থাৎ কালিলৈৰ পৰা ষ্টাৰ্ট হ'ব আৰু কাইলৈ অসমৰ খেল দিনৰ দুপৰীয়া 2:30 বজাৰ পৰা আৰম্ভ হ'ব। যদি আপোনালোকে ফুটবল চাই ভাল পায় তেনেহ'লে নিশ্চয় চাব পাৰে। আজি নিউজখিনি এইখিনিয়ে আছিলে, আশা কৰিছোঁ ভাল পালে। যদি কিবা ফিডবেক দিব বিচাৰিছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব। এণ্ড পুনৰ এটা নতুন ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।